বিগত ছটাকৈ বানত বিধ্বস্ত হোৱা পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষৰ লগতে কাষৰীয়া ৰিজৰ্টসমূহে এইবাৰ এমাহ পলমকৈ পৰ্যটকক আদৰিবলৈ সাজু হৈছে লগতে সাজু হৈছে জীপ চাফাৰী নৱেম্বৰত প্ৰথম সপ্তাহত পবিতৰা মুকলি কৰাৰ চিন্তা কৰিছে বন বিভাগে কোভিডৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা মানি পৰ্যটকক আদৰিবলৈ সাজু সকলো সবিশেষ জনাব হৰিপ্ৰসাদ মল্লিকে এই মুহূৰ্তত মই উপস্থিত আছোঁ পবিতৰা অভয়াৰণ্যত আৰু সুদীৰ্ঘ ৮টা মাহৰ বিৰতিৰ মূৰত পবিতৰা অভয়াৰণ্য পৰ্যটকক আদৰিবৰ কাৰণে মোটামুটি ৰেডি হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ মাইবং ইক' ৰিজৰ্টত আৰু পবিতৰা অভয়াৰণ্যৰ লগতে যি ইয়াৰে কাষৰীয়া যি ৰিজৰ্টসমূহ ইতিমধ্যে সাজু কৰি তুলিছে ইয়াৰে যি পৰ্যটকক আদৰিবৰ কাৰণে ইতিমধ্যে সাজু কৰি তুলিছে আৰু কেমেৰা পাৰ্চন বিজয়ে দেখুৱাইছে এয়া এনেধৰণে আচলতে যি ইয়াৰে স্থানীয় যি ৰিজৰ্টসমূহ আছে আৰু এই মাইবং ইক' ৰিজৰ্টত মই বৰ্তমান উপস্থিত আছোঁ আৰু মাইবং ইক' ৰিজৰ্টো ইতিমধ্যে পৰ্যটকক এই নতুন পৰ্যটন বৰ্ষক আদৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে হয়তো সব ঠিকে থাকিলে নৱেম্বৰৰ প্ৰথমটো সপ্তাহত পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে খোল খাব আৰু সেইলৈ ইতিমধ্যে যি ৰিজৰ্টসমূহ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আমাৰ লগত মাইবং ইক' ৰিজৰ্টৰ স্বত্বাধিকাৰী আছে আমি জানিব বিচাৰিম এই বৰ্ষত পৰ্যটক আদৰিবৰ কাৰণে আপোনালোকে কেনেধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আমি সুদীৰ্ঘ ৮ মাহৰ মূৰত মানে বহুত আশা লৈ আকৌ আমি ধুনীয়াকৈ আমাৰ ঠাইবোৰ ধুনীয়াকৈ যিহেতু আমাক বানপানী বা কোভিড এইবোৰে আমাক যথেষ্ট ক্ষতি কৰিলে আমি এইবোৰৰ পৰা আকৌ ধুনীয়াকৈ পৰিষ্কাৰ কৰি আমাৰ ঠাইবোৰ ধুনীয়াকৈ আমি কৰিছোঁ আপোনালোকে দেখিছে আমাৰ ফিল্ড চিলবোৰ ধুনীয়াকৈ আমি কৰি লৈছোঁ আমি যথেষ্ট আশা কৰি আছোঁ টুৰিষ্টবোৰ ইয়াত আহক আমি তেওঁলোকক আদৰিবলৈ সাজু হৈ আছোঁ ইতিমধ্যে আমাৰ যিবোৰ কটেজ আছে কটেজবোৰ আমি চেনিটাইজ কৰি পৰিষ্কাৰ কৰিছোঁ আমাৰ যিখন লন আছে আমি লনখনো আপোনালোকে দেখিছে ধুনীয়াকৈ পৰিষ্কাৰ কৰি তুলিছোঁ আৰু ইতিমধ্যে বন বিভাগৰ পৰা আমালৈ এটা কোভিড প্ৰট'কল মানি যি টুৰিষ্টৰ কাৰণে মানে পবিতৰা অভয়াৰণ্যখন অপেন কৰিব এইটো সম্ভৱতঃ নৱেম্বৰৰ প্ৰথম উইক সম্ভৱতঃ 7 তাৰিখ মানে এইটো খোলাৰ এটা আশা আছে আৰু আমি সেইটো পৰিকল্পনা আমি আগত লৈ আমাৰ ৰিজৰ্টসমূহ আমি ধুনীয়াকৈ সজাই তুলিছোঁ অকল মাইবঙে নহয় পবিতৰাৰ আশে পাশে যিখিনি ৰিজৰ্ট আছে সকলোবোৰ ইতিমধ্যে সজাই পৰাই তোলা হৈছে ইয়াতে আহি টুৰিষ্টসকলে কোনো অসুবিধা নহয় আৰু এতিয়ালৈকে এটা ভাল খবৰ এইটোৱে যে এতিয়ালৈকে পবিতৰা অভয়াৰণ্যৰ যি বনকৰ্মী আছে তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ কোভিড এতিয়ালৈকে ওলোৱা নাই বা আমাৰ হোটেল ৰিজৰ্টসমূহৰ যিসমূহ ষ্টাফ আছে বা কৰ্মী আছে এতিয়ালৈকে কোনো ধৰণৰ কোভিড আমি পজিটিভ ইয়াত ওলোৱা নাই গতিকে সমগ্ৰ অসমবাসীয়ে ইয়ালৈ মানে আৰামত আহিব পাৰে আৰু ইয়াৰ পৰা তেওঁলোকে ধুনীয়াকৈ যাব পাৰিব ইতিমধ্যে যি ৰিজৰ্টসমূহ ইতিমধ্যে সাজু হৈ উঠিছে আৰু এটা কথা ক'ব লাগিব যে বিগত যি আন্দোলনৰ পিছতে যি কোভিডে আচলতে বিগত পৰ্যটন বৰ্ষ বেয়াকৈ লোকচানৰ সন্মুখীন হৈছিল এইসকল ৰিজৰ্টৰ স্বত্বাধিকাৰ বা ইয়াৰ যি স্থানীয় জীপ চাফাৰী সন্থা কিন্তু তাৰপিছতো বানপানীৰ ফলতে আচলতে একমাহ দেৰিকৈ এতিয়া পবিতৰা হয়তো চব ঠিকে থাকিলে নৱেম্বৰৰ প্ৰথম সপ্তাহত খোল খাব আমাৰ লগত আৰু এজন জীপ চাফাৰী সন্থাৰ লোক আছে আমি যদি কথা পাতিবলৈ চেষ্টা কৰোঁ ঠিক পবিতৰাৰ জীপ চাফাৰী সন্থা কেনেদৰে সাজু হৈছে জীপ চাফাৰী সন্থা কোভিড প্ৰট'কল মানি সাজু হৈছে এতিয়া আজি মিটিং দিছিলে তাৰে কাৰণে কোভিড প্ৰট'কলৰ কাৰণে যিখিনি নীতি নিয়ম নিৰ্ধাৰিত কৰি দিছে চৰকাৰে সেইমতে গোটেইখিনি নীতি নিয়ম মানি চাফাৰী এছ'চিয়েশ্যনৰ চলিবলৈ ধন্যবাদ জনাইছোঁ হৰিপ্ৰসাদ মল্লিক